আকৌ ক'লে ওলাই গ'ল। উপায়ো নাই, তাই নহ'লে আকৌ মোৰ নহয়। তাই অহালৈ এতিয়া বাট চাই থাকিব লাগিব। এনেকৈতো তাই ক'বালৈ গ'লে মোক কৈ থৈ যায়। তাই চাগে সোনকালে ঘূৰি আহিব, সেইকাৰণে কৈ থৈ যোৱা নাই। দেউতা? মাজনী, তই আহিলি? তই ক'লৈ গৈছিলি হয়নে? দেউতা, মই দোকানৰ ফালে গৈছিলোঁ। তাতে যাওঁতে বৰা দাক লগ পালোঁ। তেওঁৰ লগতে কথা পাতি থাকোঁতে ইমান দেৰি হৈ গ'ল। মই আকৌ সোনকালে ঘূৰি আহিম বুলিহে তোমাক কৈ থৈ যোৱা নাছিলোঁ। হ'ব একো নাই দে। পিছে বৰাৰ লগতনো তই কি কথা পাতিলি হয়নে? দেউতা, আজি যে বৰা দাক বৰ ভাগ্যক্ৰমেহে লগ পালোঁ। তেওঁৰ লগত বহুত ইম্পৰ্টেণ্ট কথা এটা পাতি থৈ আহিছোঁ। অহা সোমবাৰে বোলে আমাৰ এলেকাটোলৈ MLA আহিব। মই ভাবিছোঁ এইবাৰ MLA আহিলে মই তোমাৰ চকুৰ প্ৰব্লেমৰ বিষয়ে তেওঁৰ আগত ভালকৈ ক'মগৈ। তেওঁ কিজানি তোমাৰ চিকিৎসা কৰি দিয়েই। যদি তেওঁ চিকিৎসা কৰি দিয়ে কিমান ভাল হ'ব কোৱাচোন? তুমি সকলোবোৰ দেখিব পাৰিবা। সেইবোৰ আৰু দিন নাই অ'। মোৰ চকু এতিয়া যিমান চিকিৎসা কৰিলেও নেদেখোঁ আৰু। তই মিছাতে সেই MLA লগত কথা পাতিব নালাগে। বাচি থাকিমনো কেইটা দিন? এতিয়া আৰু একো চাবলৈ বাকী নাই মোৰ। MLA যদি তোৰ কথা নেমানে তেতিয়াহ'লে এনেই লাজ পোৱাহে হ'ব। তেওঁ মোৰ কথা নুশুনিলে নহ'ব নহয় দেউতা। আমি তেওঁক ভোট দি জিকাইছোঁ। তেওঁ নতুনকৈ MLA হৈছে, গতিকে মোৰ মতে তেওঁ নিশ্চয় শুনিব। মই এবাৰ হ'লেও কথা পাতি চাম বুলি ভাবিছোঁ। তেওঁ শুনে নুশুনে সেইটো তেওঁৰ কথা। তোমাকতো মই এনেকৈ সদায় চাই থাকিব নোৱাৰোঁ নহয়, মোৰোতো বেয়া লাগে। কিন্তু মাজনী... কোনো কিন্তু নাই দেউতা, মই MLAৰ লগত কথা পাতিমগৈ। তুমি একো ক'ব নালাগে। শুনিছোঁ MLAজন বোলে বহুত ভাল, বহুত সহজ সৰল মনৰ মানুহ। মোৰ কথা নিশ্চয় শুনিব, মই আশা কৰিছোঁ। ঠিক আছে, তই যদি বিচাৰিছ যা এবাৰ কথা পাতি চাবি। মানিলে মানিব, নেমানিলেও নাই। ঠিক আছে দেউতা, ৰ'বা তুমি ইয়াতে থাকা, মই তোমাৰ কাৰণে চাহ লৈ আহিছোঁ। হ'ব যা। তাকে কওঁ বুলিয়েতো ৰৈ আছিলোঁ অথনিৰ পৰা। চাহ একাপ বৰ খাবলৈ মন গৈছে বুজিছনে? মই জানো নহয় তুমি এইটো সময়ত চাহ খোৱা বুলি। ৰ'বা এতিয়া আনি দিছোঁ। ছোৱালীজনীলে বেয়াই লাগে। ঘৰখনৰ কাৰণে ইমান যে কষ্ট কৰে। মইহে বেমাৰী হৈ মেলি চকুৰো নেদেখা হ'লোঁ। তাইৰ ওপৰত বোজহে হোৱা হৈছে। একো এটা সহায়ো কৰিব নোৱাৰোঁ কাম ধাম কৰি। একো দেখিয়ে নাপাওঁ। বেচেৰীজনী বেয়াই লাগে মোৰ তাইলৈ। হ'লেও আজিলৈকে একো গোচৰ নিদিয়ে। যিমান যি সহ্য কৰিব লাগে, যিমান যি কষ্ট কৰি যাব লাগে তাই সকলো কৰি যায়। আজিলৈকে একো কমপ্লেইন কৰি পোৱা নাই। ওলাইছোহে, মনটো কিবা ভয় লাগিছে দেখোন। ইমান ডাঙৰ মানুহৰ লগত কেতিয়াও কথা পাতি পোৱা নাই নহয়। তাতে MLAটো বুঢ়াও নহয়, ডেকা। বৰ ভয় লাগিছে দেই, কেনেবাকৈ ইনচাল্ট দি দিব নেকি বাৰু? হে প্ৰভু, ইনচাল্ট নিদিলে হয় আৰু দেই। গামোচা এখনমান লৈ যাওঁ নি, সম্বৰ্ধনা জনাই ল'ম। নাই বেছি কৰা হ'ব। তেল মাৰিব গৈছোঁ বুলি ভাবিব, সেইবোৰ নিবলৈ নাই। ডাইৰেক্ট যাওঁ, দেউতাৰ মেডিকেলৰ ৰিপৰ্টবোৰ দেখাম। কিবা এটা যদি সহায় কৰি দিব পাৰে আমি অতিকৈ সুখী হ'ম বুলি ক'ম আৰু তেনেকৈ অলপমান ৰহন সানি ক'ব লাগিব। বৰা দাক লগ ধৰিছোঁ, তেওঁতো লগত যাবই। তেওঁ বোলে MLAটোক চিনি পায়, সেইকাৰণে ইমান ভয় লগা নাই। হ'লেও বুকুখন কিবা ধপৰ কৰিছে। MLAৰ লগত কথা পাতোঁতে আকৌ নকঁপিলে হ'ল আৰু মোৰ মুখ ভৰি হাত। দেউতাক যদি ভাল কৰি দিব পাৰোঁ চকুকেইটা, তেনেহ'লে আৰু মোক জীৱনত একোৱেই নালাগে। ক'ৰ পৰা আহিছোঁ বুলি ক'লা? মই ইয়াৰে হয় ছাৰ। কোৱাচোন, কি অসুবিধা হৈছে তোমাৰ? ছাৰ, 7 বছৰমানেই হ'ল ছাৰ দেউতাৰ চকুকেইটা বেয়া হোৱা। 7 বছৰৰ পৰাই চিকিৎসা লৈ আছোঁ, কিন্তু আজিলৈকে তেওঁৰ চকুকেইটা ভাল নহ'ল। ডক্তৰে কৈছে কিবা এটা বোলে অপাৰেশ্যন কৰিলে দেউতাই চকু দেখি পাব। কিন্তু আমাৰ হাতত ইমান পইচা নাই। পইচা অলপ বেছিকৈ লাগিব বুলি কৈছে, সেইকাৰণে দেউতাৰ অপাৰেশ্যনটো কৰিব পৰা নাই। তাৰপিছত মোৰ ইয়ালৈ কিয় আহিছা? ছাৰ, মই আপোনাৰ ওচৰলৈ এটা সহায় বিচাৰি আহিছোঁ। কিদৰে সহায় কৰিব পাৰোঁ মই তোমাক কোৱাচোন? ছাৰ, আপুনি যদি আমাক অপাৰেশ্যনৰ কাৰণে যদি অলপ পইচা দি সহায় কৰে তেনেহ'লে আমি বৰ সুখী হ'ম। আচলতে আমাৰ ঘৰত দেউতা আৰু মোৰ বাহিৰে কোনো নাই। গোটেই ঘৰখনৰ দায়িত্ব এতিয়া মোৰ হাতত। সৰুতে মাক হেৰুৱালোঁ, তেনেকৈয়ে দেউতাৰ লগত ডাঙৰ হ'লোঁ। ডাঙৰ হোৱাৰ পাছতেই
দেউতাৰ চকুৰ ৰশ্মিও ভগৱানে কাঢ়ি লৈ গ'ল। তেওঁ এতিয়া একোৱেই দেখি নাপায়, না কিবা কাম কৰিব পাৰে। তেওঁৰ কাৰণে মই স্কুল কলেজ সকলো বাদ দিলোঁ। অন্ধ মানুহ এজনক ঘৰত থৈনো মই কেনেকৈ স্কুল যাওঁ, আৰু পঢ়াবনো কোনে? এতিয়াতো ঘৰখনত ময়ে টকা পইচা ইনকাম কৰিবলগীয়া হৈছে। দেউতাকতো চাবই লাগিব, কিন্তু তথাপিও দেউতাৰ অপাৰেশ্যনৰ কাৰণে বহুত টকা লাগে। ইমানখিনি টকা মই কেতিয়াও গোটাব নোৱাৰোঁ। সেইকাৰণে আপোনাৰ ওচৰত মই সহায় বিচাৰি আহিছোঁ ছাৰ। বাৰু অংকিতা, মই তোমাৰ দুখবোৰ বুজি পাইছোঁ। মই কিমান সহায় কৰিব পাৰিম সেয়া মই নাজানো, কিন্তু তোমাক এটা কথা ক'ব বিচাৰোঁ যে তুমি আগতে ভালদৰে ডক্টৰৰ লগত কথা পাতি ভালকৈ ক্লিয়াৰ কৰি লোৱা কিমান টকাৰ প্ৰয়োজন অপাৰেশ্যনৰ কাৰণে, আৰু মই তোমাক যিমান পাৰোঁ সিমান সহায় কৰিবলৈ চেষ্টা কৰিম। তোমাৰ ফোন নাম্বাৰটো আৰু এড্ৰেছটো ইয়াত লিখি থৈ যাবা, মই তোমাক ফোন কৰিম। মোৰ ফোন নাই নহয় ছাৰ। অঁ হয় নেকি? বাৰু তোমাৰ এড্ৰেছটোকে লিখি থৈ যাবা, মই তোমাৰ ঘৰত গৈ তোমাৰ দেউতাক এদিন চাবলৈ যাম। ঠিক আছে ছাৰ। পিছে এটা কথা নহয় অংকিতা? হয় ছাৰ, কওকচোন। তুমি ঘৰখন কি কাম কৰি চলোৱা? ছাৰ, আমাৰ ঘৰৰ ওচৰতে এখন টেইলৰ আছে। তাতে ইটো সিটো চিলাই কৰি তেওঁক সহায় কৰি দিওঁ। তাৰ পৰাও মাহত কেইটকামান পইচা পাওঁ, আৰু লগতে হাঁহ কুকুৰা ছাগলী আদি পুহি ঘৰখন চলাই আছোঁ। দুয়োটাহে মানুহ। ঘৰটোতো আগতে দেউতাই বনাইছে, এতিয়া মাত্ৰ ঘৰখন চলোৱাহে মোৰ দায়িত্ব। তেনেকৈয়ে টানি টুনি চলাই আছোঁ আৰু। হয় নেকি অংকিতা? আচলতে তোমাৰ কাহিনীটো শুনি দুখ লাগিছে বাৰু, কিন্তু তুমি যে ইমানখিনি কৰিবলৈ সাহস কৰিলা সেইটো কিন্তু বহুত ডাঙৰ কথা। বাৰু তোমাক লগ পাই বহুত ভাল লাগিল। তুমি এতিয়া যাব পাৰা, তোমাৰ এড্ৰেছটো লিখি থৈ যোৱা, আৰু কিবা এটা যদি প্ৰব্লেম হয় তুমি বৰাৰ পৰা মোৰ নাম্বাৰটো লৈ কাৰোবাৰ পৰা ফোন কৰিব পাৰা। ঠিক আছে ছাৰ। মই তোমালোকৰ ঘৰলৈ যিকোনো সময়ত এপাক যাব পাৰোঁ। ঠিক আছে? হ'ব ছাৰ, আপোনাক বহুত ধন্যবাদ। তুমি এতিয়া যাব পাৰা অংকিতা। ঠিক আছে ছাৰ। বৰ ডাঙৰ প্ৰব্লেম এটা লৈয়ে আহিলে। দুখীয়া ছোৱালী, সহায়টো কৰিবই লাগিব। ছোৱালীজনী কিন্তু বৰ ভাল, দেখাতো ভাল, কথা বতৰা স্বভাৱ সকলো ভাল। তাই আচলতে বহুত সাহসী ছোৱালী। ছাৰ। অঁ বৰা, তাই তোমালোকৰ ঘৰৰ ওচৰৰে নেকি? ছাৰ অলপমান দূৰ, কিন্তু তাইক মই লগ পায়ে থাকোঁ, কাৰণ সেইফালে মই গৈ থাকোঁ যে। তাই কিন্তু বৰ ভাল ছোৱালী আকৌ ছাৰ। তাই বহুত সৰুৰে পৰাই কাম কৰি ঘৰখন চলাইছে। কথা পাতিতো মই গম পালোঁ বাৰু। পিছে শুনাচোন, তাইৰ হাতত মোবাইল নাই বুলি ক'লে। মই কেতিয়াবা ফোন কৰিলে তুমি মোবাইলটো দি দিব পাৰিবানে? হয় ছাৰ, নিশ্চয় পাৰিম। বাৰু মই তোমাক ফোন কৰিম, তুমি এতিয়া যাব পাৰা। হয় ছাৰ, ঠিক আছে। মাজনীও, তই মোৰ কাৰণে ইমান চিন্তা কৰিব নালাগে নহয় দে। এতিয়া মই নেদেখিলেও একো নহয় দে। তই বাৰু কিয় অকল অপাৰেশ্যনটোতে লাগি আছ কচোন? ইমান পইচা তই ক'ত পাবি? MLA ছাৰে দিলেও যেনিবা ইমানকৈ দিব জানো? অলপতো নিজে গোটাব লাগিব। তুমি চিন্তা নকৰিবা দেউতা, মই গোটাম নহয় যেনেকৈ হ'লেও। মই তেওঁক ৰিকুৱেষ্ট কৰিম তোমাৰ অপাৰেশ্যনটো যাতে যেনে তেনে কৰি দিয়ে। লাগিলে মই লাহে লাহে তেওঁক পইচাবোৰ ঘূৰাই দিম। তথাপিও তোৰো ভৱিষ্যতৰ কথা আছে নহয়। চব যদি টকা পইচা মোৰ ওপৰতে শেষ কৰি দিয়, নিজলে কি থাকিব তোৰ কচোন? মোৰতো জীৱনটো গ'লেই, তোৰহে জীৱনটো এতিয়া আৰম্ভ কৰিব লাগে ভালকৈ। তুমি নিজৰ কথা চিন্তা কৰা দেউতা। মই বিচাৰিছোঁ তুমি সকলো দেখি পোৱাটো। আৰু তুমি এইবোৰ কি কথা কৈ আছা বাৰু? মই ছোৱালীজনী থাকোঁতে তোমাক ইমান কষ্টত থাকিব নিদিওঁ দেউতা। অংকিতা। অঁ বৰাদা দেখোন, আহকচোন। ঐ, আমাৰ ছাৰে ফোন কৰিছে তোক। হয় নেকি? কিবা কথা আছে? জানো পাই, মোৰ কিন্তু তোক ফোন দিব আহি আহি ভাগৰে লাগি গৈছেগৈ। এতিয়া নিদিলেও নহয়, ইমান ডাঙৰ মানুহ এজনে কৈছে। তেওঁৰ লগত আচলতে মোৰ ৰিলেশ্যনশ্বিপটো ভাল, সেইকাৰণে তোৰ লগত কথা পাতিবলৈ মোকেই ফোন কৰে। অঁ মই তেওঁক লগ কৰিম বুলি ভাবিয়ে আছোঁ। ডক্টৰৰ লগত ভালকৈ কথা বতৰা পাতিলোঁ, এতিয়া তেওঁক লগ কৰাহে কথা। অঁ হয় নেকি? ল ফোনটো ল, তই ভালকৈ কথা পাতি ল। অঁ ঠিক আছে, ব'লাচোন। অঁ আহ আহ। মইতো আপোনাক সকলো
ডক্টৰে কোৱা কথাবোৰ আপোনাৰ আগত ক'লোৱেই। মই জানো সম্পূৰ্ণ হয়তো আপুনি সহায় নকৰিব পাৰে, কিন্তু মই আপোনাক কথা দিছোঁ, আপুনি যদি মোক সহায় কৰে মই আপোনাৰ এটা পইচা ঘূৰাই দিম অপাৰেশ্যনৰ পাছতেই। যিমান কষ্ট কৰিব লাগে মই কৰিম। মাত্ৰ এবাৰ মোৰ দেউতাৰ কাৰণে আপুনি ইমানখিনি সহায় কৰি দিয়ক। তাৰমানে তুমি তোমাৰ দেউতাৰ কাৰণে যিকোনো কাম কৰিব পাৰিবা, মানে সকলো কৰিব পাৰিবা? হয়, মই মোৰ দেউতাৰ কাৰণে সকলো কৰিব পাৰিম। মোৰ যদি তাৰ কাৰণে জীৱনো দিবলগীয়া হয় তেতিয়াহ'লেও মই কেতিয়াও পিছুৱাই নাযাওঁ। ঠিক আছে অংকিতা, মই তোমাক সহায় কৰিম, কিন্তু এটা চৰ্তত। কি চৰ্ত ছাৰ? আপুনি মাত্ৰ আপোনাৰ চৰ্তটো কওক। আপুনি যিয়েই চৰ্ত নিদিয়ে কিয় মই মানি ল'ম। দেউতাৰ কাৰণে মই সকলো মানিবলৈ সাজু। মাত্ৰ আপুনি মোক এই সহায়টো কৰি দিয়ক। ঠিক আছে অংকিতা, তেতিয়াহ'লে শুনা, মোৰ চৰ্তটো হ'ল তোমাৰ যদি দেউতাক মই অপাৰেশ্যনটো কৰি দিব লাগে তেনেহ'লে তুমি মোৰ লগত বিয়া হ'ব লাগিব। কি? এইবোৰ আপুনি কি কৈছে ছাৰ? এয়া কেনেকৈ সম্ভৱ? নাই, মই এনেকুৱা কৰিব নোৱাৰোঁ। কি হ'ল অংকিতা? অলপ আগতেতো তুমি কৈছিলা তোমাৰ দেউতাৰ কাৰণে তুমি সকলো কৰিব পাৰিম বুলি। এতিয়া কি হ'ল? মই মাত্ৰ তোমাক মোৰ লগত বিয়া হোৱা কথাহে কৈছিলোঁ। এয়া কেনেকৈ হ'ব পাৰে ছাৰ? ক'ত আপুনি ক'ত মই? আপোনাৰ আৰু মোৰ মাজত আকাশ পাতাল পাৰ্থক্য। মই আপোনাৰ ওচৰত সহায় বিচাৰিহে আহিব পাৰোঁ। আপোনাৰ জীৱনলৈ চিৰ জীৱনৰ কাৰণে মই কেতিয়াও আহিব নোৱাৰোঁ। ইমান সামৰ্থ্য, ইমান শক্তি মোৰ নাই। তুমি অলপ বেছি ভাবা অংকিতা। চোৱা, মোৰ ঘৰততো মোক বিয়াৰ কথা কৈয়ে থাকে, আৰু তুমিতো দেখিছাই মোৰ বয়সো হৈছে বাৰু। মই আজিলৈকে মোৰ মন পচন্দৰ ছোৱালী এজনী বিচাৰি পোৱা নাছিলোঁ, কিন্তু তোমাক প্ৰথম দেখা দিনাৰে পৰা, কথা বতৰা পতা দিনাৰে পৰা কিবা এটা ভাল লাগিল আৰু তোমাক ভাল পাই পেলালোঁ। মোৰ জীৱনৰ প্ৰথম ভাল লগা ছোৱালীজনী তুমি। প্ৰেম কেনেকুৱা, কি কেনেকৈ হয় সেয়া মই নাজানো, কিন্তু মোৰ মনে কৈছে তোমাৰ লগত মই গোটেই জিন্দগী থাকিব পাৰিম। প্লিজ অংকিতা, তুমি মোৰ কথা মানা নকৰিবা। মই তোমাৰ কথা মোৰ মাহঁতৰ আগতো কৈছোঁ। মই তোমাক বহুত মৰমত ৰাখিম আৰু বহুত ভালকৈ ৰাখিম, আৰু তোমাৰ দেউতাক অপাৰেশ্যন কৰি আমাৰ লগতে থাকিব পাৰিব। তেওঁক অকলে কেতিয়াও হ'ব নিদিওঁ। বিশ্বাস কৰা অংকিতা, মই তোমাক কোৱা কথা এটাও মিছা নহয়। আপুনি কি কৈ আছে মই একো বুজি পোৱা নাই। দেউতাৰ অপাৰেশ্যনৰ কাৰণে আপোনাৰ লগত মই বিয়া হ'ব লাগিব? কিয়? তোমাৰ কোনোবা ভালপোৱা আছে নেকি? তেনেকৈতো মই কোৱা নাই। তেনেহ'লে তোমাৰ আপত্তি কি? তোমাৰ দেউতাৰ কাৰণে তুমি এইটো কৰিব নোৱাৰানে? আৰু তোমাৰো লাইফটো ভাল হ'ব। কিন্তু ছাৰ, মই কেনেকৈ আপোনাৰ লগত বিয়া হ'ব পাৰোঁ? সকলো সম্ভৱ হ'ব, মাত্ৰ তুমি হাঁ বুলি কোৱা। তোমাৰ দেউতাৰ কথা চিন্তা কৰা অংকিতা। আমাৰ কিন্তু একো আপত্তি নাই। দেৱজিতে তোমাৰ কথা কৈয়ে থাকে। আমি তোমাৰ বিষয়ে সকলো জানো, তোমাৰ দেউতাৰ অৱস্থাৰ বিষয়ে। মই দেৱজিতৰ মাক। সি তোমাৰ কথা প্ৰায়ে কয়। কিমান বছৰৰ মূৰত যে তাৰ মুখত কোনোবা ছোৱালী এজনীৰ বিষয়ে প্ৰশংসা শুনিছোঁ। আমি তাক ইমান কওঁ বিয়া পাতিবলৈ, নাই নহয়। সি ক'ত আমাৰ কথা শুনে? ইমান ছোৱালী চাই দিলোঁ, কাকোৱে পচন্দ নকৰে। জীৱনত তোমাক প্ৰথমবাৰৰ কাৰণে সি পচন্দ কৰিছে। তোমাক আমি কাকতি মিনতি কৰিছোঁ, তুমি যাতে দেৱজিতৰ প্ৰস্তাৱটো মানা নকৰা। আপোনালোকে এইবোৰ কি কৈ আছে মই একো ধৰিব পৰা নাই। মই নিজে কনফিউজ হৈ আছোঁ। ইমান জল্দি কি আছে? তুমি সময় লোৱা অংকিতা। তুমি তোমাৰ দেউতাৰ লগত আলোচনা কৰি লোৱা, তাৰ পাছত মোক জনাবা। আমি কিন্তু তোমাৰ পৰা না কোনো পধ্যে আশা কৰা নাই। চা মাজনী, এইটো তোৰ জীৱনৰ বহুত ডাঙৰ সিদ্ধান্ত। এইটো সিদ্ধান্ত মাত্ৰ তইহে ল'ব পাৰিবি। তোৰ ইচ্ছামতে সকলো হ'ব মাজনী। তই তাক লগ পাইছ, কথা পাতিছ, তইহে গম পাবি সি কেনেকুৱা মানুহ। তোৰ যদি ভাল লাগিছে তেনেহ'লে তই ইমান ভাবিব কিয় লাগে? যি হয় ভালৰ কাৰণে হয়। তই এখন ভাল ঘৰ পাবি, ভাল মানুহ এজন পাবি, তাতকৈ আৰু মোক কি লাগিছে?
তই সুখী থকাটোৱেইতো মই বিচাৰোঁ। আৰু এটা কথা, তোৰ যদি মন নাই তই বিয়া হ'ম বুলি ক'ব নালাগে। মোৰ অপাৰেশ্যনটোৰ কাৰণেই তই নিজৰ জীৱনটো ভাল নলগা মানুহ এজনৰ লগত কিয় কটাব লাগে কচোন? তোৰ যদি ভাল লাগে তই বিয়াৰ কাৰণে মান দি হবি, যদি তোৰ বেয়া লাগে তেনেহ'লে তই নহবি। সিদ্ধান্ত সম্পূৰ্ণ তোৰ হাতত মাজনী। দেউতা, মই এতিয়ালৈকে একো এটা সিদ্ধান্ত ল'বলৈ পৰা নাই। এনেকৈ ঘপককৈ প্ৰস্তাৱ দিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। আৰু মইতো তেওঁৰ লগত বিয়াৰ কথাটো দূৰৰে কথা, তেওঁৰ লগত একেলগে বহাৰ কথাও ভাবিব নোৱাৰোঁ। কিন্তু তেওঁৰ মাকে যেতিয়া ক'লে, তেওঁৰ মাকে ইমান কোৱাৰ পাছত যদি মই মানা কৰোঁ তেনেহ'লে তেওঁলোকে মনত বহুত দুখ পাব। সেইকাৰণে মই ভাবি ভাবি একো উত্তৰেই পোৱা নাই। হ'ব মাজনী, লাহে ধীৰে ঠাণ্ডা মগজুৰে চিন্তা কৰিবি। বেছি টেনশ্যন ল'ব নালাগে, সকলো ঠিক হৈ যাব। আৰু মোৰ মতেতো তেওঁ এজন ভাল মানুহ। তই যদি তেওঁৰ লগত বিয়াও হ তেনেহ'লে ভালদৰেই থাকিব পাৰিবি। আৰু মোৰ আশীৰ্বাদটো সদায় তোৰ লগত থাকিবই। অঁ দেউতা, মই আগে পিছে একো ভাবিবলৈ নাই। মই মাত্ৰ তোমাৰ অপাৰেশ্যনৰ কথাহে ভাবিম, আৰু তাৰ কাৰণে মই সকলো কৰিব পাৰিম। মই MLA ছাৰৰ লগত বিয়া হ'ম দেউতা। যি নহ'লেও মাত্ৰ তোমাৰ কাৰণেই মই তেওঁৰ লগত বিয়া হ'ম। মই জানো এদিন সকলো ঠিক হৈ যাব আৰু তুমি সকলোবোৰ দেখা পাবা। এতিয়া সকলো দেখা পাইছে নহয়? অঁ বিয়নী, মই এতিয়া সকলো দেখা পাইছোঁ। আপোনালোকক কি বুলি ধন্যবাদ দিওঁ মই নিজেই গম পোৱা নাই। ইমান ডাঙৰ সহায়ৰ কাৰণে আপোনালোকৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম। জোঁৱাই, সঁচাকৈ তোমাৰ দৰে জোঁৱাই পোৱাটো সঁচাকৈয়ে ভাগ্যৰ কথা। আজি মই বহুত সুখী। এজন ইমান বহল অন্তৰৰ মানুহৰ লগত মোৰ ছোৱালীজনীক মই বিয়া দিব পাৰিলোঁ। আজি তোমাৰ আৰু তোমাৰ মা দেউতাৰ কাৰণেই মই পৃথিৱীখন দেখা পাইছোঁ। মই মোৰ ছোৱালীজনীক দেখা পাইছোঁ। আজি মই পৃথিৱীৰ সকলোতকৈ সুখী মানুহজন। মা, শহুৰ দেউতা, আপোনালোকে যে ইমান সহায় কৰিলে, আপোনালোকক বহুত ধন্যবাদ। মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোনটো মই আজি পূৰণ কৰিলোঁ। আজি দেউতাই সকলো দেখা পালে, একমাত্ৰ আপোনালোকৰ কাৰণে। আপোনালোকে আমাৰ জীৱনত ভগৱানৰ ৰূপেৰে আহিছে। এয়াতো মোৰ দায়িত্ব দেউতা। অংকিতাক মই ভাল পাওঁ, তাই মোৰ পত্নী। তাই যেতিয়া মোৰ পত্নী, আপুনি মোৰ দেউতা নহয় জানো? আৰু দেউতাৰ কাৰণেতো ইমানখিনি মই কৰিব পাৰোঁ। অঁ বিয়ৈ, এয়াতো এজন জোঁৱাই হিচাপে আপোনাৰ ওপৰত ইয়াৰ দায়িত্ব। আপুনি যে সকলো দেখি পালে, আমাৰ বোৱাৰীৰ সপোন পূৰণ হ'ল। আমি বহুত সুখী। আমি ইমান সাহসী এজনী বোৱাৰী পাইছোঁ। তাই এইখন ঘৰৰ লখিমী। তাই এইখন ঘৰৰ বোৱাৰী নহয়, এইখন ঘৰত ছোৱালীৰ দৰে থাকিব। আৰু আপুনি আপোনাৰ যিজনীৰ লগত সদায় ইয়াতে থাকিব। আমি সকলোৱে একেলগে থাকিম। কিন্তু কোনো কিন্তু নাই দেউতা, আপুনি আমাৰ লগতে থাকিব। আপুনি অকলে থাকিব নালাগে। মই জানো নহয়, যিজনী ছোৱালীয়ে আপোনাৰ কাৰণে ইমান ত্যাগ কৰিব পাৰিছে, তাই আপোনাক কেনেকৈ অকলে এৰিব? নে কি কোৱা অংকিতা? অঁ দেউতা, এওঁলোকে ঠিকে কৈছে। তুমি আমাৰ লগতে থাকিবা। দুখ সুখ বিপদে আপদে কিবা এটা হ'লে ফটককৈ জানো যাবলৈ পাৰিম? আৰু তুমি অকলে থাকিলে মোৰহে টেনশ্যন হ'ব ইয়াত। গতিকে তুমি ইয়াতে থাকিবা, সদায় আমাৰ লগত, মোৰ লগত। ঠিক আছে, ছোৱালীজনীয়ে যদি মই অকলে থকাটো নিবিচাৰে, মইনো তাইক কিয় কষ্ট দিওঁ? আপোনালোকে যদি বিচাৰিছে তেনেহ'লে মই ইয়াতে থাকিম বাৰু। আপোনালোকৰ এই সহায় মই কেতিয়াও নেপাহৰোঁ।